নমস্কাৰ কেইটামান গুৰুত্বপূৰ্ণ নিউজ লৈছো আজিৰ এই ভিডিঅ'টিত আৰু এই নিউজ কেইটা ৰাজ্যখনৰ সকলো ব্যক্তিয়ে জনাটো অত্যন্ত প্ৰয়োজন তো আপোনালোকে এই নিউজ কেইটা অতি মনোযোগৰে শুনি থাকিব আৰু অতি মনোযোগৰে আপোনালোকে চাই থাকিব তেতিয়াহে আপোনালোকে গোটেইখিনি নিউজ লাভ কৰিব পাৰিব এই ভিডিঅ'টিৰ জৰিয়তে যদি এই নিউজ কেইটা আপোনালোকে ভাল পায় তেন্তে এটা লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এই মিণ্টু আছাম টেকনিক্যাল চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা নিউজবোৰ ডেইলি পাই থাকিবৰ বাবে প্ৰথমটো এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো মটৰচাইকেল চলাওঁতে সাৱধান চালক আৰু এই দুজনে পৰিধান কৰক হেলমেট নহলে আপুনিও হেৰুৱাব ইয়াতে জনোৱা হৈছে এতিয়াৰে পৰা দুচকীয়া বাহনৰ ক্ষেত্ৰত চালক আৰু আৰোহী দুয়োগৰাকীয়ে পৰিধান কৰিব লাগিব হেলমেট যদি হেলমেট পৰিধান নকৰে তেতিয়া আইনমতে এই কাৰ্য দণ্ডনীয় হ'ব প্ৰতিজনৰ বাবদ জৰিমনা হিচাপে দিব লাগিব 1000 টকা এই কথা সদৰি কৰিছে কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগে গুৱাহাটী মহানগৰীৰ দুৰ্ঘটনাৰ সংখ্যা বৃদ্ধি পায় অহাৰ বাবে এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে উল্লেখ্য যে নতুনকৈ কামৰূপ মহানগৰ জিলাৰ পৰিবহণ বিষয়া হিচাপে দায়িত্ব লাভ কৰাৰে পৰা বিভিন্ন সজাগতামূলক কাৰ্যপন্থা গ্ৰহণ কৰিছে পৰিবহণ বিষয়া গৌতম দাসে বৃহস্পতিবাৰে যান-বাহন চলাচলৰ ক্ষেত্ৰত যাতে সকলো লোকে সাৱধান হয় তাৰ প্ৰতি চকু দিহে এনেদৰে জৰিমনা বৃদ্ধি কৰা হৈছে বুলি বিষয়াগৰাকীয়ে উল্লেখ কৰে এতিয়াৰে পৰা আমি যাতে দুৰ্ঘটনাৰ সংখ্যা হ্ৰাস পায় তাত গুৰুত্ব দিছো বাহন চলাওঁতে ল'ব লগা সাৱধানতাৰ ওপৰতো গুৰুত্ব দিছো হেলমেট প্ৰতিগৰাকী দুচকীয়া বাহন চালকৰ বাবে এৰাব নোৱাৰা এটা সাৱধানতা গতিকে সকলো লোকে যাতে এই ক্ষেত্ৰত চকু দিয়ে তাকে আহ্বান জনাইছো এনেদৰে কয় পৰিবহণ বিষয়া গৰাকীয়ে আনহাতে কোনো লোকে হেলমেট পৰিধান নকৰিলে তেওঁ চালকৰ অনুজ্ঞাপত্ৰ বাতিল কৰা হ'ব দ্বিতীয়তে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ চলিত মাহৰ পৰা বাঢ়িব দৰমহা ইয়াতে জনোৱা হৈছে দীপাৱলীৰ পিছত দ্বিতীয়বাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ মিডিয়া ৰিপৰ্ট অনুসৰি চলিত মাহৰ শেষৰ ফালে দৰমহা বাঢ়িব পাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ জানিব পৰা মতে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বঢ়োৱা হ'ব দৰমহা প্ৰায় 50 লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে চলিত মাহৰ শেষৰ ফালে এই ভাল খবৰটো লাভ কৰাৰ সম্ভাৱনা আছে অহা কেন্দ্ৰীয় কেবিনেট বৈঠকত এই সিদ্ধান্ত ল'ব পাৰে কেন্দ্ৰীয় চৰকাৰে সেইদৰে ভাৰতীয় ৰেলৰ নন গেজেটত মেডিকেল ষ্টাফৰ দৰমহাও 1000 টকালৈকে বৃদ্ধি কৰা হ'ব উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীয়ে দৰমহা বৃদ্ধিৰ বাবে কেন্দ্ৰীয় চৰকাৰক অনুৰোধ জনাই আহিছে সেইদৰে কৰ্মচাৰীৰ ন্যূনতম দৰমহা 26000 টকালৈকে বৃদ্ধি কৰিবলৈ দাবী জনাই আহিছে বৰ্তমান সময়ত ন্যূনতম দৰমহা 18000 টকা আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো 2021 বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে আহিছে এটা আশাৰ খবৰ 2021 বৰ্ষৰ মাৰ্চ মাহত অনুষ্ঠিত হ'ব বিশেষ টেট পৰীক্ষা 12000 পদৰ বাবে এই পৰীক্ষা অনুষ্ঠিত হ'ব বুলি বৃহস্পতিবাৰে টেট সম্পৰ্কীয় উচ্চস্তৰীয় সমিতিয়ে জানিবলৈ দিয়ে বৃহস্পতিবাৰে গুৱাহাটীৰ কাহিলীপাৰাস্থিত সৰ্বশিক্ষা অভিযানৰ কাৰ্যৰত সমিতিখনে আয়োজন কৰা এখন সংবাদমেলত অতি শীঘ্ৰে এই সম্পৰ্কত বিজ্ঞাপন জাৰি কৰা হ'ব বুলি কয় এখন স্থানীয় বাতৰি কাকতৰ মতে সৰ্বশিক্ষাৰ 7 প্ৰকাৰৰ শিক্ষক আৰু শিক্ষাকৰ্মীৰ বাবে এই বিশেষ টেট অনুষ্ঠিত কৰিব ৰাজ্য চৰকাৰে উল্লেখ্য যে বিগত দিনসমূহত ৰাজ্যৰ ঠিকাভিত্তিক শিক্ষকসকলে ৰাজপথলৈ ওলাই আহি প্ৰতিবাদৰ জৰিয়তে তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী জনাই আহিছিল এতিয়া 12000 পদত হ'বলগীয়া এই বিশেষ টেট পৰীক্ষাই নিশ্চিতভাৱে এই সকল শিক্ষকক যথেষ্ট পৰিমাণে সকাহ প্ৰদান কৰিব আনহাতে 7 আৰু 10 ডিচেম্বৰত 4খন জিলাত স্থানীয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল বিটিচি নিৰ্বাচনৰ বাবে বাক্সা আৰু ওদালগুৰি জিলাত 7 ডিচেম্বৰ আৰু কোকৰাঝাৰ আৰু চিৰাং জিলাত 10 ডিচেম্বৰ তাৰিখে উক্ত স্থানত স্থানীয় বন্ধ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে এই দুটা দিনত উক্ত জিলাসমূহত চৰকাৰী বেচৰকাৰী স্থানীয় সংস্থা শিক্ষা প্ৰতিষ্ঠান বেংককে ধৰি ব্যৱসায়িক প্ৰতিষ্ঠান চাহ বাগান আৰু উদ্যোগসমূহ বন্ধ ৰাখিব প্ৰথম আৰু দ্বিতীয় দুটা পৰ্যায়ত বিটিচি নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত 7 ডিচেম্বৰ সোমবাৰে ৰাতিপুৱা 7:30 বজাৰ পৰা আবেলি 4:30 বজালৈ নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথম পৰ্যায়ত যদি কিবা কাৰণত পুনৰ ভোট গ্ৰহণ কৰিবলগীয়া হয় তেন্তে 8 ডিচেম্বৰ ৰাতিপুৱা 7:30 বজাৰ পৰা আবেলি 4:30 বজালৈ ভোট গ্ৰহণ অনুষ্ঠিত কৰা হ'ব প্ৰথম পৰ্যায়ত ওদালগুৰি আৰু বাক্সা জিলাত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত কোকৰাঝাৰ আৰু চিৰাং জিলাত ভোট গ্ৰহণ অনুষ্ঠিত হ'ব 12 ডিচেম্বৰ শনিবাৰে ৰাতিপুৱা 8 বজাৰ পৰা বিটিচি নিৰ্বাচনৰ ভোট গণনা হ'ব উল্লেখযোগ্য যে কৰোনা ভাইৰাছৰ সংক্ৰমণৰ বাবে বিটিচি নিৰ্বাচন পিছুৱাই দিয়া হৈছিল আনহাতে মোদীৰ নামত 12 বিঘা মাটি লিখি দিব এইগৰাকী 85 বছৰীয়া বৃদ্ধাই কিন্তু কিয় উত্তৰ প্ৰদেশৰ 85 বছৰীয়া এগৰাকী বৃদ্ধাই নিজৰ 12.5 বিঘা কৃষিভূমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত লিখি দিব খোজা কাৰ্যই দেশবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে প্ৰধানমন্ত্ৰী মোদীৰ কৰ্মশৈলীত প্ৰভাৱিত হৈ এই ইচ্ছা প্ৰকাশ কৰা বুলি বিত্তন দেৱী নামৰ বৃদ্ধাগৰাকীয়ে জানিবলৈ দিয়ে বুধবাৰৰ পিছত আজিও বৃদ্ধাগৰাকীয়ে নিজৰ ভূমিখিনি প্ৰধানমন্ত্ৰীৰ নামত লিখি দিবলৈ মেনপুৰী জিলা তহচিলত উপস্থিত হৈছিল
প্ৰধানমন্ত্ৰীৰ নামত নিজৰ কৃষিভূমি পঞ্জীয়ন কৰিব খোজা কাজত অধিভোক্তাগৰাকীও আচৰিত হয়। ইয়াক লৈ স্থানীয় লোকসকলে বৃদ্ধাগৰাকীক বুজাবলৈ চেষ্টা কৰে যদিও বৃদ্ধাগৰাকী নিজৰ সিদ্ধান্তত অলৰচৰ থাকে। উল্লেখ্য যে বৃদ্ধাগৰাকীৰ এই সিদ্ধান্তৰ আঁৰত কিছু দুখ আৰু আৱেগ জড়িত হৈ আছে। বিত্তন দেৱীয়ে জনায় যে তেওঁৰ স্বামীৰ মৃত্যু হৈছে, তেওঁৰ 2 পুত্ৰ আৰু বোৱাৰীয়ে তেওঁৰ চোৱা চিতা নকৰে। পৰিয়ালৰ মৰমৰ পৰা বঞ্চিত বৃদ্ধাগৰাকীয়ে এতিয়া চৰকাৰী আঁচনিৰ সহায়তে জীৱন নিৰ্বাহ কৰি আছে। এই কথা বতৰাত বিতুষ্ট হৈ অৱশেষত 85 বছৰীয়া বৃদ্ধাগৰাকীয়ে নিজৰ কৃষিভূমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নামত লিখি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। বৃদ্ধাগৰাকীয়ে কয় যে চৰকাৰৰ পৰা লাভ কৰা বৃদ্ধ পেঞ্চনৰ সহায়ত তেওঁ ধুনীয়াকৈ নিজৰ জীৱন চলাই যাব পাৰিব। সেয়ে তেওঁ নিজৰ নামত থকা ভূমি প্ৰধানমন্ত্ৰীৰ নামত লিখি দিব বিচাৰে। আনহাতে এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। বিটিআৰ নিৰ্বাচনত এইবাৰ মানিব লাগিব এইকেইটা নিয়ম। জানক এই নিউজটোৰ জৰিয়তে। সম্পূৰ্ণ কোভিড নীতি নিয়মৰ মাজেৰে অনুষ্ঠিত হ'ব এইবাৰৰ বিটিআৰৰ ভোট গণনা। প্ৰথমবাৰৰ বাবে বেলট বক্সৰ সৈতে কোভিড প্ৰতিৰোধৰ সা সামগ্ৰী ভোটগ্ৰহণ কেন্দ্ৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে প্ৰশাসনে। সেইদৰে ভোটাৰে মাস্ক পিন্ধি অহাটো হ'ব বাধ্যতামূলক। প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰত থাকিব চেনিটাইজাৰ, হাত ধোৱা পানী, চাবোন ইত্যাদি। পলিং প্ৰিজাইডিং বিষয়াসকলে মানিব লাগিব কোভিড প্ৰট'কল। ইফালে ভোটগ্ৰহণ কেন্দ্ৰসমূহত নিয়োগ কৰা হৈছে আশাকৰ্মীসকলকো। প্ৰতিগৰাকী ভোটাৰৰ শৰীৰৰ তাপমাত্ৰা জুখিব আশাকৰ্মীসকলে। আনহাতে ৰাজ্যবাসীৰ বাবে এটা বেয়া খবৰ আহি পৰিছে। কৰোণা কালত মধ্যবিত্তৰ মূৰত মাধমাৰ। একে কোবে 50 টকাকৈ বাঢ়িল ৰন্ধন গেছৰ দাম। কৰোণা কালত বহুতৰে অৱস্থা দুখ লগা, তাকে আকৌ মূল্য বৃদ্ধিৰ বোজা। এনে অৱস্থাতে সৰ্বসাধাৰণৰ মূৰত আন এক মাধমাৰ সৌদালে ৰন্ধন গেছৰ মূল্য বৃদ্ধিয়ে। বুধবাৰৰ পৰা 14.2 কেজি চিলিণ্ডাৰৰ দাম হ'লগৈ 670 টকা 50 পইচা। কলকাতাত পূৰ্বৰ তুলনাত এই দাম 50 টকা বৃদ্ধি পালে। ইয়াৰ পূৰ্বে মঙলবাৰে 19 কেজি চিলিণ্ডাৰৰ দাম বৃদ্ধিৰ কথা ঘোষণা কৰা হৈছিল, কিন্তু তেল উৎপাদন সংস্থাসমূহে কৈছিল যে 14.2 কেজি চিলিণ্ডাৰৰ দাম এতিয়া বৃদ্ধি নাপায়। অথচ 24 ঘণ্টাৰ ভিতৰতে সলনি হ'ল সিদ্ধান্ত। বুধবাৰে মধ্যৰাতি নতুন দাম নিৰ্ধাৰণ কৰিলে বিতৰণকাৰীয়ে। উল্লেখযোগ্য যে কৰোণা কালত 8 কোটি গৰীব পৰিয়ালৰ বাবে বিনামূলীয়া চিলিণ্ডাৰৰ যোগানৰ কথা ঘোষণা কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে, কিন্তু বিৰোধীয়ে কয় ইয়াৰ পৰা বঞ্চিত 18 কোটি পৰিয়াল। ৰাজ্যবাসীৰ বাবে আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। যদি আপোনালোকে অনলাইনত বস্তু ক্ৰয় কৰে তেন্তে এই নিউজটো আপোনালোকৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ। ইয়াতে জনোৱা হৈছে ফ্লিপকাৰ্টত মোবাইল অৰ্ডাৰ কৰি ৰামঠগন খালে মৰিয়নিৰ যুৱকে। 18,000 টকাৰ মোবাইল অৰ্ডাৰ কৰি পালে 10 টকীয়া চাবোন। অন্যতম সৰ্ববৃহৎ অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠান ফ্লিপকাৰ্টৰ প্ৰবঞ্চনাৰ সন্মুখীন হ'ল মৰিয়নিৰ এজন যুৱক। মৰিয়নিৰ মেলেং মধুপুৰ গাঁৱৰ বিতুপন হাজৰিকা নামৰ যুৱকজনে কিছুদিন পূৰ্বে ফ্লিপকাৰ্টত অৰ্ডাৰ দিছিল 18,500 টকা মূল্যৰ প'ক' কোম্পানীৰ X3 মডেলৰ এটা মোবাইল ফোন। যুৱকজনে অৰ্ডাৰ দিয়া মতে নিৰ্দিষ্ট দিনত ই কম এক্সপ্ৰেছ নামৰ কুৰিয়াৰ এজেঞ্চিটোৰ যোগেদি যুৱকজনৰ হাতত পৰিল মোবাইলৰ পাৰ্চেলটো। কিন্তু নতুন মোবাইল পোৱাৰ আশাৰে ৰৈ থকা বিতুপন পাৰ্চেলটো খুলি হতভম্ব হৈ পৰে। পাৰ্চেলটো 18,000 টকীয়া প'ক' X3 মোবাইলৰ পৰিৱৰ্তে ওলাল 10 টকীয়া 3 টুকুৰা চাব এক্সেলৰ চাবোন। আনহাতে যুৱকজনে এই সন্দৰ্ভত কুৰিয়াৰ ছাৰ্ভিচ ই কম এক্সপ্ৰেছ আৰু ফ্লিপকাৰ্টৰ লগত যোগাযোগ কৰে যদিও কোনো ধৰণৰ সঁহাৰি লাভ নকৰে। যুৱকজনে উপায়ন্তৰ হৈ আৰক্ষীৰ কাষ চপাৰ লগতে ই কম এক্সপ্ৰেছৰ কৰ্মচাৰী মনজিৎ শৰ্মাৰ বিৰুদ্ধে মৰিয়নি আৰক্ষী থানাত প্ৰবঞ্চনাৰ অভিযোগ উত্থাপন কৰি এখন এজাহাৰ দাখিল কৰে। আনহাতে ফ্লিপকাৰ্টৰ দৰে বিশ্বৰ আগশাৰীৰ অনলাইন ব্যৱসায়িক প্ৰতিষ্ঠানত সামগ্ৰী অৰ্ডাৰ দি প্ৰবঞ্চিত হ'বলগীয়া হোৱা ঘটনাই মৰিয়নিত প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে। আনহাতে মাজবাটত আছুৰ প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইয়াতে জনোৱা হৈছে মাজবাটত দ্বিতীয়বাৰৰ বাবে প্ৰতিবাদৰ সন্মুখীন মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। মাজবাটত সন্মুখ সমৰত বিজেপি আছু জিন্দাবাদ মুৰ্দাবাদ ধ্বনিৰে উত্তাল মাজবাটৰ ৰাজপথ। হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ সময়তে আছুৰ প্ৰতিবাদ। পাঁচনৈ চেৰফাং সমষ্টিত বিজেপি প্ৰাৰ্থী দীপক মৌৰৰ হৈ হিমন্ত বিশ্ব শৰ্মাৰ বাইক ৰেলীৰ সময়তে এই প্ৰতিবাদ আছুৰ। উল্লেখ্য যে বৃহস্পতিবাৰে পুৱাৰে পৰা মাজবাটত আছুৱে কাৰ বিৰোধিতা মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছিল প্ৰতিবাদ। সেই সময়তে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উক্ত পথেৰে পাঁচনৈ চেৰফাং পৰিষদীয় সমষ্টিৰ বিজেপি প্ৰাৰ্থী দীপকৰ মৌৰৰ হৈ বাইক ৰেলী কৰি আহিছিল। মন্ত্ৰীজনে খোলা জীপত উঠি কেইবা সহস্ৰাধিক সমৰ্থকক লৈ বাইক ৰেলী ওলাইছিল। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সৈতে আছিল সাংসদ পল্লৱ লোচন দাসো। আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজমল সন্ত্ৰাসবাদৰ পিতৃ, হিন্দু বিৰোধী শক্তিৰ নামত ধন খৰচ কৰে আজমল ফাউণ্ডেশ্যনে। শিৱসাগৰত বিস্ফোৰক মন্তব্য সত্যৰঞ্জন বৰাৰ। জনোৱা হৈছে সাংসদ বদৰুদ্দিন আজমল সন্ত্ৰাসবাদৰ পিতৃ। এই বিস্ফোৰণ বিতৰ্কিত সত্যৰঞ্জন বৰাৰ। বৃহস্পতিবাৰে শিৱসাগৰত এক সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে বিতৰ্কিত লেখক সত্যৰঞ্জন বৰাই। সংবাদমেলত সত্যৰঞ্জনে কয় যে বিগত বছৰত আজমল ফাউণ্ডেশ্যনলৈ বিদেশৰ 5 ঠাইৰ পৰা আহিছে 69.5 কোটি টকা। ইয়াৰে মাত্ৰ 2.5 কোটি টকা আজমল ফাউণ্ডেশ্যনে সমাজসেৱামূলক কামত ব্যৱহাৰ কৰে। বাকী সমুদায় টকা হিন্দু বিৰোধী শক্তিৰ নামত খৰচ কৰে আজমল ফাউণ্ডেশ্যনে।
শিৱসাগৰ পৰ্যটন ভৱনত অনুষ্ঠিত সংবাদমেলখনত সত্যৰঞ্জন বৰা আমচুৰ বিৰুদ্ধেও সৰব হৈ পৰে। লক্ষণীয়ভাৱে বিদেশী পুঁজি পঠিওৱা সংস্থাসমূহৰ বহুকেইটা ভাৰত বিৰোধী ইছলামিক সন্ত্ৰাসবাদী সংগঠনৰ সৈতে জড়িত। অচিৰে সত্যৰঞ্জন বৰা আজমলৰ বিৰুদ্ধে গুৱাহাটীত ৰুজু কৰিব এক গোচৰ। আন এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। আজিৰ পৰা কাৰ্যকৰী হ'ল কৰোনাৰ নতুন নীতি নিৰ্দেশনা। ঘৰৰ পৰা ওলাই যোৱাৰ সময়ত সাৱধান। ইয়াতে জনাইছে যে কৰোনাৰ সংক্ৰমণ দেশৰ কিছু স্থানত পুনৰবাৰ আৰম্ভ হোৱাৰ পিছতে চৰকাৰেও গ্ৰহণ কৰিছে বিভিন্ন পদক্ষেপ। 1 ডিচেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ কিছু নীতি নিৰ্দেশনা পুনৰবাৰ কাৰ্যকৰী কৰা হৈছে। 31 ডিচেম্বৰলৈকে বাহাল থাকিব এইসমূহ নিৰ্দেশনা। নতুন নিৰ্দেশনা অনুসৰি কণ্টেইনমেণ্ট জোনত কঠোৰ হ'ব নিয়ম। লগতে 65 বছৰৰ ঊৰ্ধৰ আৰু 10 বছৰ তলৰ শিশুক ঘৰতে থকাৰ নিৰ্দেশনা প্ৰদান কৰা হৈছে। ৰাজ্য চৰকাৰে ৰাজহুৱা পৰিবহণ বিমানৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিব লাগিব। মাস্ক পৰিধান আৰু সামাজিক দূৰত্ব এতিয়াও মানি চলিব লাগিব। ইফালে মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব জৰিমনা। বজাৰ ৰাজহুৱা পৰিবহণত সামাজিক দূৰত্ব মানি চলাটো এতিয়াও বাধ্যতামূলক। ৰাজহুৱা স্থানত থু একাৰ পেলোৱাত নিষেধাজ্ঞা। সান্ধ্য আইন অথবা স্থানীয় বন্ধৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব স্থানীয় প্ৰশাসনে। অৱশ্য কণ্টেইনমেণ্ট জোনৰ বাহিৰত কোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সময়ত প্ৰশাসনৰ সৈতে আলোচনা কৰিবই লাগিব। আনহাতে ৰাজ্যবাসীৰ বাবে অতিকৈ এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো। ছেভিংছ একাউণ্টৰ সকলোবোৰ কাম 11 ডিচেম্বৰৰ ভিতৰত কৰি লওক, নহ'লে আপুনিও চাৰ্জ ভৰিব লাগিব। ইয়াতে জনোৱা হৈছে পোষ্ট অফিচৰ ছেভিংছ একাউণ্টবোৰ পোষ্ট অফিচ ছেভিংছ আঁচনিত অন্তৰ্ভুক্ত কৰা হয়। এতিয়া পোষ্ট অফিচে এই আঁচনিৰ সৈতে সম্পৰ্কিত পৰিৱৰ্তন কৰিছে। ইয়াৰ অধীনত আপুনি এতিয়া 11 ডিচেম্বৰলৈকে পোষ্ট অফিচৰ ছেভিংছ একাউণ্টত নিম্নতম 500 টকাৰ বেলেঞ্চ ৰাখিব লাগে। যদি 11 ডিচেম্বৰৰ আগতে কৰা নহয়, একাউণ্ট ধাৰকসকলে তত্বাৱধান মাচুল পৰিশোধ কৰিব লাগিব। ইণ্ডিয়া পোষ্টে টুইট কৰিছে আৰু ইয়াক প্ৰকাশ কৰিছে। আৰু উন্নত আৰু সুৰক্ষিত লাভৰ বাবে লোকসকলে পোষ্ট অফিচৰ ছেভিংছ আঁচনিত বিনিয়োগ কৰে। মূল কথাটো হ'ল বিনিয়োগ কৰা সমগ্ৰ ধনৰ 100% সুৰক্ষিত। পোষ্ট অফিচৰ ৱেবছাইট অনুসৰি বৰ্তমান নিয়মৰ অধীনত বিত্তীয় বছৰৰ শেষৰ ভিতৰত নিম্নতম 500 টকাৰ বেলেঞ্চ যদি ৰখা নহয়, বিত্তীয় বছৰৰ অন্তিম দিনত একাউণ্টৰ পৰা 100 টকাৰ মাচুল কাটিব আৰু মাচুলটো কটাৰ পিছত যদি একাউণ্টত বেলেঞ্চ শূন্য হয়, ইয়াক স্বয়ংক্ৰিয়ভাৱে বন্ধ কৰি দিব। পোষ্ট অফিচত আপুনি 500 টকাৰ ছেভিংছ একাউণ্ট এটা খুলিব পাৰে আৰু বৰ্তমানে পোষ্ট অফিচৰ ছেভিংছ একাউণ্টৰ বাৰ্ষিক সুতৰ হাৰ 4%। ইয়াক একক বা গঠিত 10 বছৰৰ ওপৰৰ সৰু শিশুৰ নামত মানসিকভাৱে দুৰ্বল ব্যক্তি এজনৰ বাবে খুলিব পাৰি। চেক, এটিএম সুবিধা, শব্দৰ সুবিধা, এটা ডাকঘৰত একাউণ্ট স্থানান্তৰ, ইণ্ট্ৰা অপাৰেশ্যনেল নেট বেংকিং, মোবাইল বেংকিং সুবিধা, ডাকঘৰত ছেভিংছ একাউণ্টৰ মাজত অনলাইন পুঁজি স্থানান্তৰ সুবিধা পোষ্ট অফিচ ছেভিংছ একাউণ্টত উপলব্ধ। একাউণ্টটো সক্ৰিয় ৰাখিবলৈ 3 বিত্তীয় বছৰৰ ভিতৰত কমেও এবাৰ জমা বা প্ৰত্যাহাৰ কৰাৰ প্ৰয়োজন। সঞ্চয় বিনিয়োগকাৰীসকলৰ বাবে পোষ্ট অফিচ ছেভিংছ আঁচনিবোৰ অধিক সুৰক্ষিত। ইয়াৰ কাৰণ হৈছে যদি ডাক বিভাগে ধন পৰিশোধ কৰাত ব্যৰ্থ হয়, ডাক কাৰ্যালয়ৰ জমাৰ ওপৰত এক সাৰ্বভৌম গেৰাণ্টি আছে। অৰ্থাৎ যিকোনো পৰিস্থিতিতে যদি ডাক বিভাগে বিনিয়োগকাৰীৰ ধন পৰিশোধ কৰাত ব্যৰ্থ হয়, চৰকাৰে আগবাঢ়ে আৰু বিনিয়োগকাৰীৰ ধনৰ গেৰাণ্টি প্ৰদান কৰে। আনহাতে এটা ভাল খবৰ আহি পৰিছে। চলিত মাহৰ শেষৰ ফালে দেশত উপলব্ধ হ'ব কৰোনাৰ ভেকচিন, জনালে দিল্লীৰ এইমছে। ইয়াতে জনোৱা হৈছে ব্ৰিটেইনত কৰোনা ৰোগীক ভেকচিন দিয়া আৰম্ভ হ'ব। আগন্তুক সপ্তাহৰ পৰা সেইদৰে ৰাছিয়াতো সাধাৰণ জনতাক কৰোনাৰ প্ৰতিষেধক দিয়া আৰম্ভ হৈছে। স্বাভাৱিকভাৱে প্ৰশ্ন উত্থাপিত হৈছে যে ভাৰতবৰ্ষত কেতিয়া উপলব্ধ হ'ব কৰোনাৰ ভেকচিন। এই সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য কৰিলে দিল্লীৰ এইমছ কৰ্তৃপক্ষই। তেওঁলোকৰ মতে জৰুৰী পৰিস্থিতি ব্যৱহাৰৰ বাবে চলিত মাহৰ শেষৰ ফালে উপলব্ধ হ'ব কৰোনাৰ ভেকচিন। এইমছৰ সঞ্চালক ৰণদীপ গুলেৰিয়াই কৈছে যে এই পৰ্যন্ত আমাৰ বহুকেইটা ভেকচিনৰ কাম কাজ চলিছে। প্ৰতিটো ভেকচিনে চূড়ান্ত পৰ্যায়ৰ ট্ৰায়েলত আছে। এই মাহৰ শেষত বা অহা মাহৰ আৰম্ভণিতে অনুমোদন লাভ কৰিব পাৰে ভেকচিনে। কিন্তু কিমান দূৰ সুৰক্ষিত হ'ব এই ভেকচিন, এই সন্দৰ্ভত ৰণদীপ গুলেৰিয়াই কয় যে কৰোনাৰ ভেকচিন কিমান দূৰ সুৰক্ষিত হ'ব সেয়া পৰৱৰ্তী সময়তে জানিব পৰা যাব। তেওঁ জনাইছে যে ইতিমধ্যে 70-80 হাজাৰ স্বেচ্ছাসেৱকক ভেকচিন দিয়া হৈছে। কোনো লোকে বিশেষ অসুবিধাৰ সন্মুখীন হোৱা নাই। এতিয়া সকলোৱে আশাৰে ৰৈছে কৰোনাৰ ভেকচিনলৈ। এই পৰ্যন্ত কৰোনাৰ ভেকচিন সুৰক্ষিত বুলিয়ে মন্তব্য কৰিছে এইমছৰ সঞ্চালকজনে।